নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল কাক ফ্লাইং সিক বুলি জনা যায় কি হৈছে কাক ফ্লাইং সিক বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন সি মিলখা সিংক ফ্লাইং সিক বুলি জনা যায় নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ was the solar system discovered কোন চনত সৌৰজগত আৱিষ্কাৰ হৈছিল কি হৈছে কোন চনত সৌৰজগত আৱিষ্কাৰ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1610 চনত সৌৰজগত আৱিষ্কাৰ হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন কাৰাকোৰাম পাছ ইজ লোকেটেড ইন হুইচ ষ্টেট কি হৈছে কাৰাকোৰাম পাছ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন ডি জম্মু এণ্ড কাশ্মীৰ কাৰাকোৰাম পাছ জম্মু আৰু কাশ্মীৰত অৱস্থিত পিছৰ কোৱেশ্চন Who was the first woman MP of Assam? কি হৈছে অসমৰ প্ৰথম মহিলা সাংসদ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি বেগম মফিদা আহমেদ আছিল অসমৰ প্ৰথম মহিলা সাংসদ ইয়াৰ পিছৰ কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ব্ৰিজ বিল্ড অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলঙৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন বি কলিয়াভোমৰা দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দ্বিতীয়খন দলঙৰ নাম হ'ল কলিয়াভোমৰা দলং ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় কি সুধিছে শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপচন বি বৰগীত শংকৰদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চন আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি কি সুধিছে আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি ম্যানমাৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল ম্যানমাৰ পৰৱৰ্তী কোৱেশ্চন নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই কি সুধিছে নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাজস্থান ৰাজ্যখনৰ কোনো সামুদ্ৰিক সীমা নাই ইয়াৰ পিছৰ কোৱেশ্চন বেছবল কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল কি সুধিছে বেছবল কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল শুদ্ধ অপচনটো হ'ব আমেৰিকা বেছবল হ'ল আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল কি সুধিছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি অনুচ্ছেদ 343 অনুচ্ছেদ 343ত ভাৰতীয় সংবিধানৰ হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ছায়াপথ মন্দাকিনী প্ৰথমে কোনে দেখা পাইছিল কি সুধিছে ছায়াপথ মন্দাকিনী প্ৰথমে কোনে দেখা পাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ গেলিলিও গেলিলিয়ে ছায়াপথ মন্দাকিনী প্ৰথমে দেখা পাইছিল ইয়াৰ পিছৰ কোৱেশ্চন সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয় কি সুধিছে সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি কৰোনা সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কৰোনা বুলি কোৱা হয় পৰৱৰ্তী কোৱেশ্চন পৃথিৱীত থকা ছায়াপথটোৰ নাম কি কি সুধিছে পৃথিৱীখনত থকা ছায়াপথটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন ডি উমৰা পৃথিৱীখনত থকা ছায়াপথটোৰ নাম হ'ল উমৰা পৰৱৰ্তী কোৱেশ্চন পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহ দুটাৰ নাম কি কি সুধিছে তলত দিয়া পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহ দুটাৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ শুক্ৰ আৰু ইউৰেনাছ হ'ল পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহ পৰৱৰ্তী কোৱেশ্চন ভাৰতীয় সংবিধানত সংশোধনৰ ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে কি সুধিছে ভাৰতীয় সংবিধানত সংশোধনৰ ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে শুদ্ধ অপচনটো হ'ব অপচন এ দক্ষিণ আফ্ৰিকা ভাৰতীয় সংবিধানত সংশোধনৰ ব্যৱস্থাটো দক্ষিণ আফ্ৰিকা দেশৰ সংবিধানৰ পৰা লোৱা হৈছে পৰৱৰ্তী কোৱেশ্চন ৰেগুলেটিং এক্ট কেতিয়া গৃহীত কৰা হৈছিল কি সুধিছে ৰেগুলেটিং এক্ট কেতিয়া গৃহীত কৰা হৈছিল আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1773 চনত ৰেগুলেটিং এক্ট গৃহীত কৰা হৈছিল 1773 চনত নেক্সট কোৱেশ্চন বাগুৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত কি সুধিছে বাগুৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত শুদ্ধ অপচনটো হ'ব অপচন বি বড়োসকল বাগুৰুম্বা নৃত্যটো বড়ো জনগোষ্ঠীৰ লোকৰ মাজত জড়িত
পৰৱৰ্তী কোৱেশ্যন ভাৰতীয় মানক সময় আৰু গ্ৰীণ হাউচ মিন টাইমৰ মাজৰ পাৰ্থক্য কিমান কি হৈছে ভাৰতীয় মানক সময় আৰু গ্ৰীণ হাউচ মিন টাইমৰ মাজত পাৰ্থক্য কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 5 ঘণ্টা 30 মিনিট ভাৰতীয় মানক সময় আৰু গ্ৰীণ হাউচৰ মিন টাইমৰ মাজৰ পাৰ্থক্য হ'ল 5 ঘণ্টা 30 মিনিট পৰৱৰ্তী কোৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল কি হৈছে মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লক্ষ্মী সিংহ মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ ৰাজত্বকালত আৰম্ভ হৈছিল পৰৱৰ্তী কোৱেশ্যন নমামি ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল কি সুধিছে নমামি ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এপ্ৰিল 2017 এপ্ৰিল মাহত নমামি ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন নমামি বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল কি সুধিছে নমামি বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অক্টোবৰ 2017 চনৰ অক্টোবৰ মাহত নমামি বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল কি সুধিছে শ্ৰীমন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভক্তি আন্দোলন শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল নেক্সট কোৱেশ্যন কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল কি সুধিছে কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুণাভিৰাম বৰুৱা কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া আছিল গুণাভিৰাম বৰুৱা ইয়াৰ পিছৰ কোৱেশ্যন শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত কি সুধিছে শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কোৱেশ্যন সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল কি সুধিছে সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বলি নাৰায়ণ বৰা সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ আছিল বলি নাৰায়ণ বৰা ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে সংগীত নাটক অকাডেমি ক'ত অৱস্থিত কি সুধিছে ৱেৰ ইজ দ্য সংগীত নাটক একাডেমি লোকেটেড সংগীত নাটক অকাডেমি ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নতুন দিল্লী সংগীত নাটক অকাডেমি নতুন দিল্লীত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ বুদ্ধিজিম বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল কি সুধিছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক ইয়াৰ পিছৰ কোৱেশ্যন বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম কি সুধিছে বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাছিয়া বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম হ'ল ৰাছিয়া পৰৱৰ্তী কোৱেশ্যন কোনবিধ এচিডে গাখীৰ দৈ হোৱাত সহায় কৰে কি সুধিছে কোনবিধ এচিডে গাখীৰ দৈ হোৱাত সহায় কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লেক্টিক এচিড লেক্টিক এচিডে গাখীৰ দৈ কৰাত সহায় কৰে ইয়াৰ পিছৰ কোৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থা WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে বিশ্ব স্বাস্থ্য সংস্থা WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থা WHO মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্যন ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোনটো বেংকৰ পুৰণি নাম কি সুধিছে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোনটো বেংকৰ পুৰণি নাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰতীয় ষ্টেট বেংক ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নাম ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অছবৰ্ণ স্মিথ আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ ইয়াৰ পিছৰ কোৱেশ্যন হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ পঞ্চতীৰ্থ কি সুধিছে পঞ্চতীৰ্থ বুলি ক'লে অসমৰ কোনখন ঠাইক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাজো পঞ্চতীৰ্থ বুলি ক'লে অসমৰ হাজো ঠাইখনক জনা পৰৱৰ্তী কোৱেশ্যন ইন হুইচ ইয়াৰ ছিকিম বিকাম এ ষ্টেট অফ ইণ্ডিয়া কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1975 চনত 1975 চনত ছিকিমখন
ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যত পৰিণত হৈছিল পৰৱৰ্তী কোৱেশ্যন নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় কি সুধিছে নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গোদাবৰী নাছিকৰ গোদাবৰী নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় ইয়াৰ পিছৰ কোৱেশ্যন দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন আছিল কি সুধিছে দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিতালী ৰাজ দ্বিশতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা আছিল মিতালী ৰাজ ইয়াৰ পিছৰ কোৱেশ্যন জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত ৱেৰ ইজ জিম কৰবেট নেশ্যনেল পাৰ্ক লোকেটেড ইন ইণ্ডিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ উত্তৰাখণ্ডত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট এম্পায়াৰ কোন আছিল কি সুধিছে ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ক্ৰিকেট এম্পায়াৰ অফ ইণ্ডিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অঞ্জলি ৰাজগোপাল আছিল ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট এম্পায়াৰ ইয়াৰ পিছৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত কি সুধিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেপেটকাটা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত ডিব্ৰুগড় লেপেটকাটাত নেক্সট কুৱেশ্যন দ্য জ্ঞানপীঠ এৱাৰ্ড ইজ এৱাৰ্ডেড ইন হুইচ ফিল্ড কি সুধিছে জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সাহিত্য জ্ঞানপীঠ বঁটা সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন হুইচ স্পৰ্ট ইজ নয়নমণি শইকীয়া ইনভলভ ইন কি সুধিছে নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লন টেনিছ নয়নমণি শইকীয়া লন টেনিছ খেলৰ লগত জড়িত পিছৰ কুৱেশ্যন কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই কি পদক লাভ কৰিছিল কি সুধিছে কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই কি পদক লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সোণ কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই সোণৰ পদক লাভ কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল কি সুধিছে প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল when was the first winter olympics held শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1924 1924 চনত প্ৰথম শীতকালীন অলিম্পিক অনুষ্ঠিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন when did the first battle of পানিপথ take place পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1526 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল পিছৰ কুৱেশ্যন when did the second battle of পানিপথ take place কি হৈছে পানিপথৰ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1556 1556 খ্ৰীষ্টাব্দত পানিপথৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন when did the third battle of পানিপথ take place পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1761 খ্ৰীষ্টাব্দত 1761 খ্ৰীষ্টাব্দত পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন বৈশিষ্ট্য আশ্ৰম ইজ সিটুৱেটেড অন হুইচ হিল কি হৈছে বৈশিষ্ট্য আশ্ৰম কোনখন পাহাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সন্ধ্যাচল পাহাৰ বৈশিষ্ট্য আশ্ৰম সন্ধ্যাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম ফাৰ্ষ্ট কাণ্ট্ৰি টু ড্ৰাফ্ট এ কনষ্টিটিউশ্যন সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম কি কি হৈছে সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হুইচ নাম্বাৰ অফ চিফ মিনিষ্টাৰ অফ আছাম হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 15তম হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী ইয়াৰ পিছৰ কুৱেশ্যন 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা পাৰা আৰ্চাৰীগৰাকীৰ নাম কি কি হৈছে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা পাৰা আৰ্চাৰীগৰাকীৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব শীতল দেৱী আছিল 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা পাৰা আৰ্চাৰী Thank you for watching this video.